কি পাৰ্থক্য অসম আৰু বলিউডৰ সংগীতৰ মাজত? মুম্বাইত বা আপোনাৰ বাহিৰত মানে মই যিখিনি দেখিছোঁ যে আপুনি কোন হয় সেইটো মেটাৰ নকৰে, আপোনাৰ কামটো কি হয় সেইটো মেটাৰ কৰিব। বহুত কোৱা হয় যে খুব লবি ছিষ্টেম অসমত, মুম্বাইতো তেনেকুৱা? অসমৰ আৰু বলিউডৰ মাজত পাৰ্থক্যটো হ'ল আপোনাৰ টাইমিং। তো মই আপোনাৰ লিখনিত ক্ৰিটিচাইজ কৰাটো মোৰ ভুল হ'ব। কিয় ভুল হ'ব? কাৰণ মই লিখিব নাজানো নহয়। যে তাতে গৈ পেলাই শিকি পেলাই কাম কৰিম বুলি ভাবিলে নহ'ব, কাৰণ ষ্ট্ৰাগল কৰিব গ'লে আপুনি শিকাৰ সময় নাপায়। অসমৰ যিমান মানুহ আছে চবৰে কিন্তু বম্বেত যাই ভাল কামেই কৰি আছে, বা অনুৰাগ শইকীয়াই বহুত উন্নতি কৰিছে। অনুৰাগে ভাল কাম কৰি আছে। উই কেন কম্পেয়াৰ উইথ দ্য বলিউড মিউজিক অৰ পাঞ্জাবী মিউজিক, মানে সেই কোৱালিটিটো আছে। দুকুমুকালিৰ আন্ধাৰতে নদীৰ ফালে যায়, নাৱৰ বান খুলি ঠেলি উঠলো বৈঠা বাই। কিন্তু আপুনি যদি এতিয়াৰ গানবিলাক শুনে, কোনো ৱে নাই তাৰমানে। গানটো ভাইৰেল হ'ল, ভিউজ আহি গ'ল, তাৰপিছত গম পালোঁ আৰু যে মানে বিহুত এইবাৰ এইজনে আমি চান্সটো দি আছোঁ ন। এনেকুৱাও নহয় যে ভাল গান ওলোৱা নাই, ভাল গানো ওলাইছে, কিন্তু মানুহে দৰ্শকে নুশুনে। আদৰা নাই। সকলোৱে টাইম পাছৰ কাৰণে গানটো শুনি আছে, আত্মাৰ আৰামৰ কাৰণে কোনো গান শুনা নাই, কৰ্ণ কুহৰক শান্তি দিয়াৰ কাৰণে কোনো গান শুনা নাই। তুমি BBC-টো কাম কৰিলা? মই BBC-ৰ কাৰণে ডকুমেণ্টাৰী কৰিলোঁ, তাৰপিছত নেশ্যনেল জিঅ'গ্ৰাফীৰ কাৰণেও কৰিলোঁ। মোৰ চকুলে তুমি চোৱা, মোৰো সাহস তুমি সোধা, মোৰো যে মনে তোমাকে বিচাৰে, মোৰো যে প্ৰাণে তোমাকে সুঁৱৰে, মোৰ মেঘা, মোৰ মেঘা। প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে দেশৰ সফল অসফল ব্যক্তিৰে যুক্তি তৰ্ক গল্প। নমস্কাৰ, ইণ্ডিয়া টুডে এৰ্নিৰ আজিৰ যুক্তি তৰ্ক গল্পলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অতিথি হৈছে এগৰাকী বিশিষ্ট সংগীত শিল্পী, ছাউণ্ড ইঞ্জিনিয়াৰ, অসমীয়া যুৱক, যিয়ে মুম্বাইত সংগ্ৰাম কৰি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে জানে দ্য এনিমেল, সেই চিনেমাখন আপোনালোকে চাইছিলে, তাত বেকগ্ৰাউণ্ড স্ক'ৰৰ লগত জড়িত আছিলে। ৰংবাজকে আদি কৰি অৰ্জুন ৰামপালৰ কেইবাখনো ৱেব ছিৰিজত তেওঁ জড়িত আৰু ব্যস্ত, আৰু কেইবাখনো তেখেতৰ চিনেমা আহিবলগীয়া আছে। তেখেত হৈছে বলিউডত ব্যস্ত ছাউণ্ড ইঞ্জিনিয়াৰ, আৱহসংগীত পৰিচালক বিদ্যুৎ ৰঞ্জন। মই বিদ্যুৎ ৰঞ্জনক আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। কেনে চলিছে সময়, কেনে চলিছে জীৱন, কেনে চলিছে সংগ্ৰাম? এতিয়া মুম্বাইততো সংগ্ৰাম চলিয়ে থাকিব, কাৰণ কিয় এতিয়া আমি গৈছোঁ যিহেতু অসমৰ পৰা ওলাই পেলাই, তো তাতে কামখিনি যিখিনি কৰি আছোঁ সদায় নতুনত্ব পাই আছোঁ। নতুন নতুন কম্প'জাৰ আহি আছে, নতুন ছাউণ্ড ইঞ্জিনিয়াৰ আহি আছে, নতুন ছিংগাৰ আহি আছে, সংগীতৰ ধাৰাবিলাক চেঞ্জ হৈ আছে। তো সেইকাৰণে সংগ্ৰামটো চলি থাকিব বুলি ভাবিছোঁ আৰু যেতিয়ালৈ কৰি যাম আৰু কামটো, আৰু নতুন নতুন বস্তু শিকিব আছে, তো শিকি আছোঁ, কৰি যাই আছোঁ। কেনেদৰে মুম্বাইলৈ যাত্ৰাটো, এই যিটো মিউজিকেল জাৰ্ণি, কেনেকৈ আৰম্ভ হ'ল? মিউজিকেল জাৰ্ণিটো আৰম্ভ হ'ল একদম সৰুৰ পৰাই। মই সৰুতে যেতিয়া ক্লাছিকেল মিউজিক ষ্টাৰ্ট কৰিলোঁ, স্বৰ্গীয় বীৰেণ ফুকন ছাৰৰ কনককালী সংগীত মহাবিদ্যালয় এখন স্কুল আছিলে বামুণী মৈদানত, তাৰে পৰা মোৰ ক্লাছিকেল মিউজিকটো ষ্টাৰ্ট হ'ল। ৰুণজুন মেডামৰ আমাক শিকাইছিলে। তাৰপিছত সেইখিনি হোৱাৰ পিছত নন্দ বেনাৰ্জী ছাৰক লগ পালোঁ। তেতিয়া মানে ইনষ্ট্ৰুমেণ্টৰ প্ৰতি অলপ মনটো গ'ল, যে মানে কেনেকৈ বজায়নো দেখি থাকোঁ। তেতিয়া ধৰক আমাৰ অসমৰ বিখ্যাত যেনেকৈ শিল্পী জিতুল দাহঁতক দেখা পাওঁ, নিজে বজাই পেলাই গায়, তো মন গ'ল আৰু যে নিজে বজাওঁ, নিজে গাম। তো সেনেকুৱাকৈ আৰম্ভ হ'ল। তাৰপিছত পিয়ানো শিকিবৰ মন গ'ল, আকৌ মানে বস্তুবিলাক চেঞ্জ হৈ থাকেতো, তো পিয়ানো শিকিব মন গ'ল। তেতিয়া ৰাজেশ্বৰ বৰদলৈ ছাৰক পালোঁ, তাতে পিয়ানো শিকিলোঁ। তো সেনেকুৱাকৈ মানে মিউজিকটো ষ্টাৰ্ট কৰিলোঁ আৰু লাহে লাহে কম্প'জিঙৰ পিনে মনটো গ'ল। যেতিয়া ফাৰ্ষ্ট কম্প'জিং ষ্টাৰ্ট কৰিলোঁ, তেতিয়া ছাউণ্ড জোন ষ্টুডিঅ' ভৰলোঁ। তেতিয়া খুব ভাল ষ্টুডিঅ' হয়। 99-2000 মানত মই তাতে ষ্টাৰ্ট কৰিলোঁ। তেতিয়া আমি যোৰহাটৰ অভিনৱ পাঠক, তেওঁ বৰ ভাল গীটাৰিষ্ট, তেখেতক লগত ৰাখি পেলাই আমি এটা এলবামৰ কাম ষ্টাৰ্ট কৰিলোঁ। তাতে এতিয়া প্ৰতিষ্ঠ আমাৰ অসমৰ অম্বৰ দাস, তেওঁ এতিয়া মুম্বাইতে ভাল কাম কৰি আছে। তেওঁৰ লগত কিছুমান কাম ষ্টাৰ্ট কৰিলোঁ, মিউজিক এৰেঞ্জমেণ্ট কাম কৰিলোঁ, শিকিলোঁ। তো সেনেকুৱাকৈ আৰম্ভ হৈ গ'ল আৰু 2000 মানৰ পৰা মিউজিকটো জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু আফটাৰ স্কুল।
তুমি বৰ সৌভাগ্যশালী এইকাৰণে যে তুমি বীৰেন্দ্ৰ ফুকন ছাৰৰ ওচৰত মানে সংগীতৰ শিক্ষা ল'বলৈ সুবিধা পাইছা, ৰাজেশ্বৰ বৰদলৈৰ ওচৰত পাইছা, ৰুণজুণ বাইদেউৰ ওচৰত পাইছা সুযোগ, নন্দ বেনাৰ্জীৰ নিচিনা প্ৰখ্যাত শিল্পীৰ লগত তুমি শিকিবলৈ সুযোগ পাইছা, সেইফালৰ পৰা তুমি যথেষ্ট সৌভাগ্যশালী। সেই সময়ত তুমি এটা এলবাম বনাইছিলা আৰু ভাবিছোঁ এইটো জুবলিৰো চাগে প্ৰথম এলবাম আছিলে। হয়, জুবলিৰো চাগে প্ৰথম এলবাম আছিলে, মোৰ মেঘা বুলি এলবামটো আছিলে। তেতিয়া ময়ো বহুত সৰু, ময়ো জাষ্ট হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই প্লেন কৰিলোঁ। তো আমি তেতিয়া ফিমেল ছিংগাৰ বিচাৰি আছিলোঁ। তো কোনোবা এজনে ক'লে যে জুবলিৰ কথাটো, তো আমি সেনেকৈ প্লেন কৰি পেলাই জুবলিৰ লগত, জুবলিয়ে দুটা দ্বৈত সংগীত কৰিলে, তো সেই এলবামটো কৰিলোঁ। তাৰপিছত আৰু এখন এলবাম কৰিছিলোঁ অসমীয়া, তেতিয়া সেইখনত প্ৰীতি বুলি ছোৱালী এজনী গাইছিলে। তাৰপিছত আকৌ বেলেগৰ কামবিলাকো কৰিলোঁ, এনেকুৱাকৈ চলি গ'ল কামবিলাক। এতিয়া নিজাকৈ আকৌ এটা গান কৰিম বুলি ভাবি আছোঁ, যিটো আমি মানে ফ'ক অৰিয়েণ্টেড হয়, ক্লাছিকেল বেছ বুলি নকওঁ, কিন্তু ফ'ক বেছ হয়, মানে দীপ সন্ধিৰ ওপৰত আমি কৰিম। আৰু সেইটো অলপমান আমি লোৱাৰ আছামৰ ষ্টাইলত প্লেন কৰিছোঁ, মানে য'ত মানে ভাটিয়ালি ষ্টাইল আৰু লোকগীত ষ্টাইলটো অলপ মিক্স থাকিব। মেঘাৰ সেই গানৰ কলি মনত আছেনে, যদি তুমি আমাৰ দৰ্শকৰ কাৰণে এফাকি শুনাই দিয়া? গোটেইটো মনত নাই, তথাপিও 2 লাইনমান মনত আছে, গাই দিছোঁ বাৰু। মোৰ চকুলে তুমি চোৱা, মোৰো সাহস তুমি সোধা, মোৰো যে মনে তোমাকে বিচাৰে, মোৰো যে প্ৰাণে তোমাকে সুৱৰে, মোৰ মেঘা এইখিনি অলপমান মনত আছে। সেই সময়তে বৰ ধুনীয়া আছিলে, 1999 চনৰ এলবাম চাগে, তেনেকুৱা সময়ৰে। অসমৰ তোমাৰ মিউজিকৰ জাৰ্ণিটো আমি গম পালোঁ, মুম্বাইত কেনেকৈ তোমাৰ মানে প্ৰৱেশ ঘটিলে? মুম্বাইত একচুৱেলি কি হ'ল, মই অসমত কাম কৰি আছিলোঁ। তাৰপিছত মোৰ লগৰ এজন আছিলে, ছাউণ্ড ইঞ্জিনিয়াৰ হয়, তেখেতে মোক ফোন কৰিছিলে এখন ফিল্মৰ মানে মিউজিক প্ৰডাকশ্যনৰ কাৰণে। আৰু তেতিয়া মানে মই ইয়াতে অসমীয়া কামবিলাক মোৰ চলি আছে, তো মই মানে সিমান চিয়'ৰ নাছিলোঁ। মই ক'লোঁ যে মই যাই চাব লাগিব, কাৰণ কিয় তাৰে মাৰ্কেটখন আৰু ইয়াৰে মাৰ্কেটৰ মাজত ডিফাৰেঞ্চটো আছে, আৰু ষ্টাইলটো বহুত বেলেগ হৈ যায়। অসমীয়া ফিল্ম বুলি ক'লে অলপমান আমাৰ ধৰক বিহুৰ ঠাঁচ এটা বা লোকসংগীতৰ অসমীয়া ষ্টাইলটো লাগে। আৰু তাতে কি হৈছে, বলিউডত আপোনাৰ বহুত মিক্সড হৈ গৈছে, বলিউড ষ্টাইল, চাউথৰ ষ্টাইল, এইবিলাক চব মিক্স থাকে। ৱৰ্ল্ড মিউজিকটোৱে তো পাৰিম বুলি ভবা নাছিলোঁ, তথাপিও গ'লোঁ। তাৰপিছত যাই পেলাই চালোঁ, তাৰপিছত মই তেতিয়া ইমান চিয়'ৰ নহয় মই পাৰিম বুলি, তথাপিও মই নায়ে ক'লোঁ, কাৰণ কিয় পুতুককৈ গৈ পেলাই ইমান ডাঙৰ প্ৰজেক্ট এটাত, কাৰণ সেইখন আছিলে সঞ্জয় দত্তৰ প্ৰজেক্ট, তো মই সেইকাৰণে ইমান মানে সাহস নকৰিলোঁ। কিন্তু তাৰে পিছত প্লেন কৰিলোঁ যে মানে মুম্বাইত যাই পেলাই কাম কৰিম। তাৰে 6 মাহমান পিছত মই আকৌ মুম্বাই গ'লোঁ, মানে এইটো আপোনাৰ 2017 মানৰ কথা। গৈ পেলাই তাৰপিছত আপোনাৰ যেনেকৈ সকলোবিলাকে যায়, ষ্ট্ৰাগল ষ্টাৰ্ট হয়, আৰু মোৰো ছেইম ষ্টৰিয়ে ষ্টাৰ্ট হ'ল। ষ্ট্ৰাগল মেইল কৰা, তাৰপিছত যিখিনি চিনাকি মানুহ আছে তেওঁলোকক লগ ধৰা, তাৰপিছত তাতে এখন কিতাপ পায় আপোনাৰ, বলিউড ইণ্ডিয়া বলিউড বা বলিউড ইণ্ডিয়া বুলি, তাতে মানে চবৰে নম্বৰছবিলাক থাকে, তেওঁলোকক ফোন কৰা, মেইল কৰা, এইবিলাক ডাইৰেক্টৰী। তো সেনেকৈ কৰি থাকোঁতে এজন দুজনৰ পৰা অলপমান ৰিপ্লাই আহিলে। তেতিয়া মই মাৰাঠী ডাইৰেক্টৰ এজন পালোঁ, তো তেওঁ মাতিলে মিটিঙত, তেওঁক লগ পাই তাৰপিছত তেওঁৰ গম পালোঁ শ্বৰ্ট ফিল্ম 2খনমান আছে। তাৰপিছত মই নিজৰ প্ৰফাইল দেখাব লাগিল, অসমত যিখিনি কাম কৰিছোঁ সেইখিনি দেখালোঁ। তাৰপিছত তেওঁ অলৰেডি কোনোবা এজন কম্প'জাৰক ফাইনেল কৰি থৈ দিছিল। তাৰপিছত সেই কম্প'জাৰজনে কৰিলে কামখিনি, মই এজ এ মিউজিক প্ৰডিউচাৰ তেওঁৰ লগত কৰিলোঁ। সেইখন মোৰ ফাৰ্ষ্ট কাম আছিলে, মানে মাৰাঠী প্ৰজেক্টটো। তাৰপিছত নেক্সট মই তেওঁৰে আৰু এখন মাৰাঠী প্ৰজেক্ট কৰিলোঁ, সেইখন আপোনাৰ হেৰি পাইছিলে, ফিল্ম ফেষ্টিভেলত বেষ্ট ডাইৰেক্টৰ আৰু বেষ্ট চিনেমাটোগ্ৰাফাৰো পাইছিলে ফিল্মখনে, তো সেইখনৰ মই মিউজিক কৰিলোঁ। তাৰপিছত নেক্সট মই আমাৰ অসমৰ, মই যে ক'লোঁ অম্বৰ দাস, তেওঁলোকৰ এখন জিয়া ফিল্ম এখনো শৰ্মিষ্ঠা চক্ৰৱৰ্তী একেলগে কৰিছে। তো সেই অম্বৰদাৰ লগত মোৰ ষ্টাৰ্ট হ'ল জাৰ্ণিটো, মানে সেইটো ক'ব পাৰি, আৰু মানে G5ৰ পৰা মোৰ ষ্টাৰ্টিং হ'ল। আৰু ৰংবাজখন, যিখন ৰংবাজৰ এতিয়া ছিৰিজ চলি আছে, ৰংবাজ 1, 2, 3 এনেকৈ কৈছে, ফাৰ্ষ্ট ছিৰিজখনত মই চান্স পালোঁ এজ এ মিউজিক প্ৰডিউচাৰ কাম কৰিবৰ কাৰণে, আৰু গোটেইকেইটা এপিছডতে কৰিলোঁ। আৰু সেইখন বৰ ভাল হ'ল ফিল্ম, মানে ছিৰিজখন। তাৰে পিছতে আকৌ G5ৰ পৰা আমি দ্য ফাইনেল কলখন কৰিলোঁ অৰ্জুন ৰামপালৰ। সেইখনৰ গোটেইকেইটা এপিছডে 9টা এপিছড আছিলে, সেইখিনি কৰিলোঁ।
তাৰপিছত মোৰ নেক্সট প্ৰজেক্ট তেতিয়া চলিলে মোৰ ষ্টেজ OTTৰ ৰাজস্থান চাইডে এইটো এটা OTT আছে ষ্টেজ OTT তাতে আপোনাৰ এখন মা বুলি ফিল্ম আহিলে তো সেইখনৰ গোটেই ডিজাইনখিনি মিউজিক ডিজাইনখিনি মই কৰিলোঁ কম্প'জাৰ বেলেগ আছিলে তাৰপিছত তেতিয়া মই তাৰে পিছতে লগ পাইছিলোঁ আপোনাৰ ৰঘুবীৰ শেখাৱত বুলি মানুহ এজন তেওঁ বৰ ভাল ৰাইটাৰ বালিকা বধু তাৰপিছত আপোনাৰ মানৱ কিবা এইবিলাক বহুত কেইখন চিৰিয়েল মানে অলমষ্ট 100+ চিৰিয়েল তেওঁ লিখিছে ষ্টৰি তো তেওঁৰ লগতো কৰিলোঁ তাৰপিছত আপোনাৰ এতিয়া মোৰ আপকামিং জেনি এখন আহি আছে য'ত আপোনাৰ চাউথৰ হিৰ'ইন হয় ফিল্ম হয় এখন সেইখন ফিল্ম হয় ডাইৰেক্টৰজন চাউথৰে হয় জেনি আহি আছে এখন আৰু এখন আপোনাৰ হিন্দী আহি আছে পাপা কি গাড়ী তো সেইখন হিন্দী হয় তো এতিয়া এই দুখন প্ৰজেক্ট লাভৰেজ বুলি এখনৰ কথা লাভৰেজ এখন আহি আছে কৃষ্ণন বুলি ডাইৰেক্টৰ সেইখন কমপ্লিট হৈ গ'ল আমাৰ সেইখন অক্টোবৰ মানত ৰিলিজ হ'ব এইটো একচুৱেলি মানে আমাৰ ৰিলিজ হোৱা কথা আছিলে মাৰ্চত কিন্তু প্ৰডাকশ্যনৰ কিবা অলপমান প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ এতিয়া ডিলে হৈ আগষ্ট লাষ্ট মানত এইখন ৰিলিজ হ'ব লাভৰেজ তাতে গোটেইখিনি মিউজিক মই কৰা হয় আপোনাৰ গান আছে তিনিটা গান আছে আৰু গোটেই বেকগ্ৰাউণ্ড মিউজিকখিনি সেই গোটেইখিনি মই কৰা আৰু তাৰে মাজতে মই মধুশ্ৰী ভট্টাচাৰ্যৰ লগত কাম কৰিলোঁ মধুশ্ৰী ভট্টাচাৰ্যী আপোনাৰ যোনে AR ৰেহমানৰ লগত বহুতকেইটা কাম কৰিছে তেওঁ আপোনাৰ ৰং দে বসন্তী তাৰপিছত এই বাহুবলীৰ যিটো আপোনাৰ খুব ফেমাছ গান আছিলে কানহা সুজা জৰা যোনে গাইছিলে তেওঁৰ মই 3টা গান কৰিলোঁ সেই 3টা গান আপোনাৰ টাইমছত এটা আৰু 2টা চাগে টি চিৰিজত ৰিলিজ হ'ব তো এতিয়ালৈ প্ৰডাকশ্যনটো মই ফাইনেল নহয় কিন্তু এই 2টাৰ ভিতৰত কোনোবা এটাত হ'ব আৰু সেই গানটোৰ কম্প'জাৰ আছিলে তেওঁৰ নিজৰ হাজবেণ্ড ৰবি বাদল তেওঁ ভাল কম্প'জাৰ হয় তো সেই মধুশ্ৰীৰ লগত কৰিলোঁ তাৰপিছত লাষ্ট আমাৰ এটা বেংগলী গান এটা হ'ল সেইটো শ্বানৰ লগত হৈ গ'ল তো সেই গানটো চাগে সেই ফিল্মখন ৰিলিজ হ'ব এই দুৰ্গা পূজাত ৰিলিজ হ'ব আৰু নেক্সট এটা প্ৰজেক্টৰ মই জাষ্ট কামটো কৰি আহিছোঁ সোনু নিগমৰ সেইটো আপোনাৰ 2টা লেংগুৱেজত হ'ব এটা হিন্দীত ৰিলিজ হ'ব আৰু এটা আপোনাৰ উৰিয়াত ৰিলিজ কৰিব তো সেইটো চাগে মষ্ট প্ৰবেবলি আপোনাৰ উৰিষ্যাৰ কিবা এটা ফেষ্টিভেল হয় এই দুৰ্গা পূজাৰ টাইমতে সেই টাইমত ৰিলিজ কৰা হ'ব সোনু নিগমৰ লগত কৰিলা চানৰ লগত কৰিলা অসমতো তুমি জুবিনদাৰ লগত এলবাম কৰি গ'লা বৰগীতৰো এলবাম কৰিলা জুবিনদাৰ লগত তাৰপিছত আৰু কাক লগ পালা তুমি তাত বিশেষকৈ সংগীত শিল্পীৰ কথা কৈছোঁ সংগীত শিল্পী যেনেকৈ আমাৰ অসমৰ গৌতম দা আছে গৌতম চক্ৰৱৰ্তী গৌতম দা মিট ব্ৰাদাৰ্ছ ষ্টুডিঅ'ত তাতে গৌতম দাক লগ পাই থাকোঁ আৰু গৌতম দাৰ পৰা বহুতখিনি বস্তু শিকিছোঁ কাৰণ এতিয়া নতুন টেকনিকেল চাউণ্ডছবিলাক তাৰপিছত আমাৰ ধ্ৰুৱ ফুকন তেওঁতো মানে বেষ্ট অফ দ্য বেষ্ট মিউজিক প্ৰডিউচাৰ তো তেওঁ কেতিয়াবা লগ পোৱা যায় বা তেওঁ তাতে মানে ফোন কৰা যায় প্ৰায় কিবা এটা বস্তু নাজানিলে বা হেৰি তো সেনেকৈ আমি অসমীয়া মানুহখিনি মানে অসমীয়া যিখিনি ভাল কাম কৰি আছে যতীন শৰ্মাই বহুত কাম কৰি আছে যতীন দাৰ তাতে মই একদম ফাৰ্ষ্ট মই মুম্বাই যাই পেলাই গৈছিলোঁ তাৰপিছত গৈ পেলাই যতীন দাৰ ষ্টুডিঅ'ত গৈছোঁ আন্ধেৰি ইষ্টত যিটো ষ্টুডিঅ' আছিলে তাৰপিছত সেই যতীন দাৰ লগত সেই 2-3বাৰ মান লগ পোৱা হৈছে কিন্তু তাৰপিছত সময়টো নিমিলা হৈ গ'ল মানে ময়ো ধৰক মানে গৈ পোৱাৰ পিছতে কামবিলাক মোৰো ষ্টাৰ্ট হৈ গ'ল তো মই এতিয়া ৱেষ্টৰ পৰা ইষ্ট অকণমান দূৰো হৈ যায় তো সেইটো কাৰণে কিন্তু বাই ফোন বা ছ'চিয়েল মিডিয়া থ্ৰু অলপ কানেক্ট অম্বৰ দা মোৰ লগত কানেক্টেড অম্বৰ দাক লগ পাই থাকোঁ আৰু অম্বৰ দাৰ জিয়া ফিল্মখনৰ টাইমতো অম্বৰ দাৰ লগত লগ পোৱা হৈছিলে আৰু মোৰ ইচ্ছা আছিলে সেইখন কৰাৰ কিন্তু মোৰো সময় নিমিলিল কাৰণ তেতিয়া মোৰ স্ত্ৰী 2খন চলি আছিলে তো স্ত্ৰী 2খনৰ পিছত আকৌ স্ত্ৰী 2খনৰ আগতে মোৰ মেৰী খ্ৰীষ্টমাছখনো হেৰি হৈছিলে তো সেইখিনি ব্যস্ততাৰ মাজত মানে মই সময়ো দিব নোৱাৰিলোঁ তো সেনেকুৱা হ'ল তো এতিয়া বাকী এতিয়া যিখিনি মানুহ আছে সেইখিনিৰ লগত কৰি গৈ আছোঁ আমাৰ অসমীয়াখিনিৰ লগত আৰু বাহিৰা মানুহখিনিৰ লগতো কৰি আছোঁ আমাৰ নৱদা আছে নৱমেধি নৱদাকো লগ পাইছিলোঁ মই 2 বছৰমান আগতে লগ পাইছিলোঁ তাৰপিছত মই মানে কি হ'ল মোৰ শ্ৰীলংকাৰ প্ৰজেক্ট এটা চলি আছিলে তো সেই প্ৰজেক্টটো এতিয়া ৰিলিজ হ'ব এইটো দ্য হাণ্ট বুলি সংগীত সংগাৰাচাৰ্য তাৰে শ্ৰীলংকাৰে হয় ডাইৰেক্টৰজন সেই প্ৰজেক্টখন পূৰা আপোনাৰ মানে মাৰ্ডাৰ কিলিং বেছ হয় একচুৱেলি মানে এইটো আপোনাৰ কিবা ৰিয়েল ষ্টৰীৰ ওপৰত হয় মানে 1987 মানত মানে ফৰেষ্টৰ হেৰিত মানে বহুত কিলিং হৈছিলে তো সেইটো বেষ্টৰ ওপৰত ষ্টৰিটো হয় তো সেইখিনি গোটেই যিমানখিনি মিউজিক এৰেঞ্জমেণ্ট আৰু ক্ৰিয়েশ্যনৰ আছিলে সেইখিনি মই কৰি দিছিলোঁ
আৰু এতিয়া মোৰ ৰিচেণ্ট আপোনাৰ এখন ইংলিছ ৱেব ছিৰিজ এখন কমপ্লিট হ'ল তো সেইখন এখন কি ক্ৰাইম দ্য ক্ৰাইমছ ষ্টৰী ক্ৰাইম দ্য ক্ৰাইম ষ্টৰী তো সেইখন HBO-ত মষ্ট প্ৰবলি HBO-ত আহিব তো সেইখন অলমষ্ট কমপ্লিট হৈ গৈছে মানে মিউজিকৰ ফালৰ পৰা কমপ্লিট হৈ গৈছে বাকী এতিয়া যদি প্ৰডাকশ্যনৰ পৰা কিবা দিলে দা হান বুলি এখন শুনিছিলোঁ দা হানখন শ্ৰীলংকাৰখন শ্ৰীলংকাৰ প্ৰজেক্ট এইটো সেইটো কমপ্লিট হৈ গ'ল অঁ তো সেইখন অহা মাহত সেইখন ৰিলিজ হ'ব সেইখন আপোনাৰ অৰিজিনেলি শ্ৰীলংকান লেংগুৱেজতে হ'ব আৰু ইণ্ডিয়াৰ কাৰণে তেওঁলোকে হিন্দীত ডাব কৰিব আৰু চাগে মষ্ট প্ৰবলি সিহঁতে তেওঁলোকে 5টামান মাল্টি লেংগুৱেজত মানে ৱৰ্ল্ড ৱাইড ৰিলিজ কৰিব ফিল্মখন তুমি BBC-তো কাম কৰিলা মই BBC-ৰ কাৰণে ডকুমেণ্টাৰী কৰিলোঁ তাৰপিছত নেশ্যনেল জিঅ'গ্ৰাফীৰ কাৰণেও কৰিলোঁ আৰু জিংগলছবিলাক চলি থাকে এড কি কৰিলা তুমি এডত জিংগলবিলাক ইউনিচেফৰ কৰিলোঁ তাৰপিছত বিৰলা ছান লাইফ তাৰপিছত ফাৰ্মাচিউটিকেলৰ কাৰণে কৰিলোঁ আৰু মেইনলি এডবিলাক বেছিকৈ হয় আপোনাৰ অকেজনেলি ধৰক দুৰ্গা পূজা আহিল দশেৰা এতিয়া আমাৰ অসমত বাহিৰে বাকীখিনি জেগাত তাৰমানে দশেৰা গণপতি এই বস্তুটো মানে বহুত এডৰ হেৰি হয় তো সেনেকুৱাকৈ লাইন আপ চলি গৈ আছে মানে এডবিলাক মানে অকেজনেলি বহুত বেছি হয় কিন্তু ধৰক তথাপিও এভৰি মান্থ এটা দুটা এডৰ চলি থাকে ধৰক কিছুমান এতিয়া ৰিয়েল ষ্টেটৰ খুব এড চলিছে তো তাৰেও মই কৰিলোঁ ৰিয়েল ষ্টেটৰ এড কৰিলোঁ যেনে হীৰানন্দানী সেনেকুৱা টাইপৰ এড কিছুমান সেইবিলাক কৰিলোঁ এইবিলাক চলি গৈ আছে কৰি গৈ আছোঁ আহি আছে কি পাৰ্থক্য অসম আৰু বলিউডৰ সংগীতৰ মাজত অসমৰ আৰু বলিউডৰ মাজত পাৰ্থক্যটো হ'ল আপোনাৰ টাইমিং আৰু বস্তুটো হ'ল যে মানুহখিনি চিৰিয়াছনেছটো এতিয়া আমাৰ অসমত মানে কামটো ধৰক অলপ ডিলে হ'লেও চলি যায় ধৰক দাদা বন্ধু ভাইৰ মাজত চলি যায় কিন্তু তাতে তাৰ মানে ডেডলাইন আপোনাক যদি ডেট এটা দিছে যে 10 দিনৰ ভিতৰত মোক লাগে তো আপুনি ট্ৰাই কৰিব লাগিব 9 দিনত দিবৰ কাৰণে কাৰণ আপোনাক সেই এদিনটো যে সেইটো মানে দে উইল টেক ফৰ কাৰেকশ্যনছ ইন কেছ যদি কাৰেকশ্যন আহি যায় তো আপুনি আৰু টাইম নাপাব তাৰমানে তো সেই বস্তুটোৰ এটা ডিফাৰেঞ্চ আছে আৰু নেক্সট বস্তুটো হ'ল কি ট্ৰেক্স মানে মই মিউজিক ট্ৰেকৰ কথা কোৱা নাই মানে ৱৰ্কিং ট্ৰেক যেনে আপোনাৰ ধৰক ইয়াতে আপোনাৰ চান্স অলপ আছে যে অভিনয়ত এজন মিউজিকত এজন বা ডাইৰেকশ্যনত কোনোবা এজন মানে তেওঁলোকে পাব তেওঁলোকৰে কাম হয় তেওঁলোকে পাব কিন্তু মুম্বাইত বা আপোনাৰ বাহিৰত মানে মই যিখিনি দেখিছোঁ যে আপুনি কোন হয় সেইটো মেটাৰ নকৰে আপোনাৰ কামটো কি হয় সেইটো মেটাৰ কৰিব আৰু বস্তুটো এনেকুৱা হৈ যায় যে ধৰক বহুত বস্তু চিন্তা কৰি ক'ব লগা হয় আপুনি ধৰক নিজৰ প্ৰফাইলটোতো দেখাবই কিন্তু লগতে ধৰক আপুনি কিবা এটা বাজেটে ক'ব সেই বাজেটটো কোৱাৰ কাৰণে আপুনি চিন্তা কৰিব লাগিব কাৰণ ধৰক মই কিবা এটা বাজেট ধৰক 50,000 টকাই ক'লোঁ এক্সাম্পল আৰু মোতকৈ কোনোবা বহুত বেছি ভাল তেওঁ 25,000 টকাত কৰি দিম বুলি ক'ব তো তেতিয়া মানে এনেকুৱা হৈ যায় যে মানে কামটো তেতিয়া আপোনাৰ তাত থাকিবনে নাই আপুনি চিয়'ৰ হ'ব নোৱাৰে কিন্তু সেই ভয়টো চাগে আমাৰ অসমত নাই আৰু সেইটো নাই কাৰণে চাগে দেই মই ভাবোঁ সেনেকুৱা কিছুমান বস্তু আপগ্ৰেড হোৱা নাই মানে ধৰক এই যেনেকুৱা মই ক'লোঁ টাইমিংটো মানে চিনচিয়াৰিটিখিনি হ'ব সেই বস্তুটো চাগে কোনোবাই যদি ধৰক মোক মানে এইটো চাই পেলাই সমালোচনাও কৰে এইটোত উপায় নাই কিন্তু চাগে সঁচা হয় এইটো আৰু বস্তুটো এনেকুৱা হয় যে আমাৰ মানে এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে অলপ চিন্তা লাগে যে এইটো এক্সপেৰিমেণ্ট কৰোঁ নে নাই কিন্তু বাহিৰত তাৰমানে কি হয় মই পাঞ্জাবী ছিংগাৰৰ লগতো কাম কৰিছোঁ তাৰে মিউজিক কম্প'জাৰৰ লগতো কাম কৰিছোঁ দিল্লীৰ মানস বুলি এটা ল'ৰা আছে তেওঁ লণ্ডনত থাকে তেওঁ ভাল পাঞ্জাবী গানো কৰিছে ৰেপ ছঙো কৰি আছে তেওঁ তো হিপ হপবিলাক তেওঁলোকে যিবিলাক ভাবে তো সেই চিনাৰিঅ'বিলাক যদি আমি অসমৰ লগত তুলনা কৰোঁ তো বহুত বেলেগ হৈ যায় মই বাৰু ঠিক আছে আমি অসমৰ পৰা দূৰত নাযাওঁ মই মণিপুৰৰে কওঁ মই ৰিচেণ্ট মই মণিপুৰৰ দুটামান গান শুনিলোঁ মানে তেওঁলোকৰ কিবা এখন ফিল্ম এখনৰ কাৰণে মোক ফোন কৰিছিলে তেওঁলোকে মোক শুনালে গানকেইটা তো সেই গানকেইটা শুনি পেলাই তাৰমানে উই কেন কম্পেয়াৰ উইথ দ্য বলিউড মিউজিক অৰ পাঞ্জাবী মিউজিক মানে সেই কোৱালিটিটো আছে ইভেন মই তেওঁলোকৰ ভিডিঅ'টোও চাইছোঁ সেই ভিডিঅ'ৰ যিখিনি মানে কোৱালিটি তো মণিপুৰৰ তো সেই কোৱালিটিখিনি মানে আপুনি
তুলনা কৰিব পাৰে মুম্বাইৰ লগত বা মানে ধৰক মুম্বাই বুলি চাউথৰ লগত সেই ষ্টাইলবিলাক কালাৰিংছবিলাক আপুনি তুলনা কৰিব পাৰে তেওঁলোক সেই পৰ্যায়লৈকে উন্নীত হৈছে মানে আপুনি ধৰক এতিয়া মই এইখিনি কথা কোৱাৰ পিছত যদি কোনোবাই যদি চাৰ্চ কৰি চায় মণিপুৰী গানবিলাক তো ডেফিনেটলি ডিফাৰেঞ্চটো আপুনি পাব কাৰণ মই ৰিচেণ্ট দেখিছোঁতো মোক যেতিয়া এপ্ৰ'চ কৰিছে কাম এটাৰ কাৰণে তো মই যেতিয়া তেওঁলোকক ক'লোঁ যে আপোনালোকক কেনেকুৱা টাইপৰ গান লাগে মোক একবাৰ দি দিয়ক তো যেতিয়া তেওঁলোকে মোক গানকেইটা দিছে তো মই মানে হেডছ অফ আৰু এইটোতো মানে নেক্সট লেভেল হৈ আছে মানে অসমীয়াই এতিয়াও মানে সেই জেগাটো চাগে মোৰ মতেদি গৈ পোৱা নাই মানে পাব কিন্তু মানে অধ্যায় এনেই উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া আৰু সংগীত বা নৃত্য সংস্কৃতিৰ ৰাজধানী হয় মণিপুৰ আমাতকৈ বহুত পৰিমাণে তেওঁলোক ছিনচিয়াৰ হয় গতিকে তেওঁলোকে উন্নতি কৰিছে সকলো ক্ষেত্ৰতে উন্নতি কৰিছে কি জাতীয়তাবোধ কি সংগীত কি নৃত্য কি ক্ৰীড়া সেইটো হয় কিন্তু বস্তুটো কি হয় চাওক এতিয়া বস্তুটো ইউজ কৰাৰ ওপৰত এতিয়া আপুনি স্পেচ পাব লাগিব এতিয়া আমাৰ যেনেকৈ ধৰক আমি কিবা কিবি কাম কৰিবৰ কাৰণে আপোনাক এটা যদি স্পেচ দিওঁ যে এইটো তোৰ মতেই কৰ বা আপোনাৰ মতেই কৰা তোমাৰ মতেই কৰা যদি সেই স্পেচটো দিয়া যায় তেতিয়া কি হয় যিজনে কাম কৰিব তেওঁ আগতে বিনিময়টো নাভাবে পইচাটো তেতিয়া নাহে তাৰমানে তেওঁ যিখিনি পাবলগীয়া থাকে সেইটো নাভাবে কিয় তেতিয়া তাৰমানে তেওঁ নিজৰ ক্ৰিয়েটিভিটিটো আহিবতো দেখাব পৰা যাব যে মোৰ এইটো ষ্টাইল হয় মই এইটো জেনেৰত কাম কৰোঁ তো সেইটো আহি যায়তো সেই স্পেচটো দিয়াটো দৰকাৰ বুলি ভাবোঁ মানে সেইটো মুম্বাইতে হওক বা অসমতে হওক বা য'তেই নহওক কিয় এতিয়া ধৰক মই যদি ডাইৰেক্টৰ হয় ছাপ'জ মই এজ এ মিউজিক কম্প'জাৰ এজ এ মিউজিক ডাইৰেক্টৰ মই যদি হয় আপুনি ধৰক লিখক তো মই আপোনাৰ লিখনিত ক্ৰিটিচাইজ কৰাটো মোৰ ভুল হ'ব কিয় ভুল হ'ব কাৰণ মই লিখিব নাজানো নহয় মই আপোনাৰ যিখিনি লিখনি হ'ব আপুনি যিখিনি বস্তু কাব্যিক হিচাপে ক'ব সেইখিনিৰ ওপৰত মই মিউজিকটোহে দিব পাৰিম মই ৰংহে ঢালিব পাৰিম মই আপোনাক ৱৰ্ড কাৰেকশ্যন কৰিব নোৱাৰোঁতো কাৰণ সেইখিনি মোৰ ষ্টক থাকিব লাগিবতো এতিয়া ধৰক আপুনি এজ এ ৰাইটাৰ যদি মোক আপুনি কিবা এটা কয় যে এই গানটো বা সংগীতটো এনেকুৱা হ'ব তো মই কি কৰিব লাগিব যে আপোনাৰ লয়টো ধৰিব পাৰিব লাগিব ৰিদমটো তো সেইটোৰ ওপৰতহে হ'ব কিন্তু মই যদি আপোনাক ক্ৰিটিচাইজ কৰোঁ সেইটো ভুল হ'ব কাৰণ মই ৰাইটাৰ নহয় গম পাইছেনে তো এই স্পেচটো দিব লাগিব এজন মানে আৰ্টিষ্টক সেই স্পেচটো যদি দিয়া যায় মই ভাবোঁ যে মানে বহুত ভাল কাম ওলাব কাৰণ চাওক অসমৰ যিমান মানুহ আছে চবৰে কিন্তু বম্বেত যাই ভাল কামেই কৰি আছে অসমত যদি আপুনি গোটেইকেইজন মানুহক চায় গোটেই টপত থকা কেইজন আমাৰ অসমৰে হয় বিশেষকৈ সংগীত ক্ষেত্ৰতে হওক ফিল্ম মিক্সিঙতে হওক এডিটৰতে হওক সাউণ্ড ইঞ্জিনিয়াৰিঙতে হওক তো চব অসমৰে হয় কাৰণ এতিয়া অসমত যদি যেনেকৈ আমাৰ ধ্ৰুৱদা ওৱান অফ দ্য টপ মিউজিক প্ৰডিউচাৰ ইন মুম্বাই বা ইণ্ডিয়াত বুলি ক'লেও ভুল নহয় তো সেইটোতো অসমৰে হয় ন বা অনুৰাগ শইকীয়াই বহুত উন্নতি কৰিছে অনুৰাগে ভাল কাম কৰি আছে তো অমৃত প্ৰীতম দেৱজিৎ চাংমাই তো গোটেইটো অসমৰ টপ মানে সেই জেগাটোতো টপতটো অসমৰ কেইজনে আছে তো ডেফিনেটলি অসমত অহাৰ পিছত কিয় কামটো অলপ দুৰ্বল হোৱা যেন পাওঁ তোমাৰ লগত যিখিনি কথা পাতিছোঁ এটা ধাৰণা কৰিছোঁ অসমৰ সংগীত জগতক লৈ তুমি সুখী নহয় তুমি তেনেকুৱা ভাল গান শুনিবলৈ পোৱা নাই ভালেমান দিন আমিও ধাৰণা কৰোঁ যে কিছুমান বিহুসুৰীয়া বা তৰল কথা এনেকুৱা গানক লৈ পেলাই মানুহ ব্যস্ত গায়ক গায়িকা ব্যস্ত ভালেমান দিন যেন ভাল গান শুনিবলৈ পোৱা নাই মন জোৰোৱা হৃদয় জোৰোৱা মগজু জোৰোৱা মানে এতিয়া বস্তুবিলাক মানে সস্তীয়া টাইপ হৈ গৈছে মানে ধৰক এটা যেতিয়া ধাৰা আছিলে জিতুল সোণোৱাল জুবিন গাৰ্গ বা তাৰে আগৰ যোনে দীপেন বৰুৱাহঁতৰ গানৰ এটা ধাৰা আছিলতো সেই ধাৰাটো কিবা মানে এতিয়া মানে লাহে লাহে যেন মানে নাইকিয়া হৈ আহিছে তো এটা সেইটো অনুভৱ হয় তাৰমানে কাৰণ কিয় সেইটো ধৰক মানে এটা আৱেগ থাকেতো যে আমাৰ অসমীয়া সংগীতটো কোনপিনে গৈ আছে যদি ধৰক এটা পাঞ্জাবী গান এটা যদি আপুনি শুনে তো সেইটো ধৰক ইণ্ডিয়াৰ বিহাৰতো চলে আপুনি পাঞ্জাবী গান এটা বা পাঞ্জাবী ৰিদম এটা আপোনাৰ বিহাৰতো চলিব বা পাঞ্জাবী ষ্টাইলটো আপোনাৰ আজিকালি বলিউডতো ইউজ হৈ আছে এতিয়া ধৰক ধ্ৰুৱদাহঁতে অসমীয়াৰ কাৰণে ধৰক বলিউডত কিছুমান জেগাত গান অসমীয়া সোমাইছে যেনেকৈ ধৰক আপোনাৰ জব উই মিটত সোমাইছে তো সেনেকৈ ধৰক অলপ অলপ সোমাইছে বা প্ৰীতমেও সোমাইছে মানে সেইটোৱে জব উই মিটত প্ৰীতমৰ মিউজিক প্ৰডিউচাৰ আছিলে ধ্ৰুৱদা তো সেইখিনি কৰি গৈছে কিন্তু
একদম ফুল্লি কিয় বস্তুখিনি আমি ক'ব লগা হয় যে এইটো অসমীয়া গান হয় বা আমি কিয় মানে বুজাব লগা হয় যে এইখন অসমীয়া ফিল্ম হয়, সেই বস্তুটো কিয় অহা নাই, সেই পৰিচয়টো এতিয়ালৈকে কিয় হোৱা নাই, প্ৰতিষ্ঠা হোৱা নাই। সেই বস্তুটো মানে অলপ দুখ লাগে আৰু সেইটো বেয়া লাগে আৰু কিন্তু লাহে লাহে হৈ আছে চাগে, হ'ব চাগে। এতিয়া যেনেকৈ জুবিন দাই বহুত চেষ্টা দিছিলে, তেওঁ মানে মুম্বাইতো পাওঁতে তেওঁ মানে অসমৰ কথা কয় বা তেওঁক যিমান দিন লগ পাইছোঁ তেওঁ সেই অসমৰ প্ৰতি যিটো আৱেগ মানে অসমক এষ্টাব্লিছ কৰা যিটো মানে আৱেগ এটা আছিলে, তো সেইটো দেখা পাইছিলোঁ। তো তেওঁ লগ পোৱা সময়খিনিতে হওক বা তেওঁ মিউজিকতে হওক, মানে ধৰক বলিউড মিউজিকে কৰিছে কিন্তু অসমীয়া ষ্টাইল এটা মানে গম পাই যে এইটো এইটো জুবিন ষ্টাইল হয়। তো সেই বস্তুটো আছে, এতিয়াও তেওঁৰ গানবিলাক শুনিলে গম পাব। তো সেই বস্তুটো মানে যদি আপুনি বেলেগ মিউজিচিয়ানৰ আপুনি শুনে, তো সেই বস্তুটো ক'ৰবাত নাইকিয়া যেন লাগে। মানে পাপনদাৰ কেনেকুৱা? পাপন দাই আৰু পাপন দাইটো এতিয়া বঢ়িয়া কাম কৰি আছে। এতিয়া আমাৰ অসমৰ যিমানখিনি মিউজিচিয়ান আছে তেওঁলোকতো চব পাপন দাৰ লগতে ব্যস্ত। আৰু পাপন দা এতিয়া গজল কৰি আছে, মই লাষ্ট টাইম তেওঁৰ মিউজিচিয়ান দুজনমানক লগ পাইছোঁ, তেওঁ গজলৰ কিবা কিবি কৰি আছে। আৰু পাপন দাই এতিয়া বলিউডত ৰিপুটেড এষ্টাব্লিছড, তেওঁ ভাল, তেওঁ বঢ়িয়া কাম কৰি আছে। আকৌ সুধিছোঁ, অসমীয়া সংগীতৰ এই যিটো পতন, এইটোৰ কাৰণ কি বুলি তুমি ভাবা? এই যে ভাল গান শুনিবলৈ নোহোৱা হৈছে আৰু কেৱল বিহু ফাংচন কেন্দ্ৰিক, যে এটা গান হিট কৰাব লাগিব আৰু গোটেই বছৰটো সেইটো গানেৰে আমি খাব দুবছৰমান লাগিব। বিহু প্ৰগ্ৰেম পাব লাগিব, সেইটো চেষ্টা। তাৰমানে মানুহখিনি, আমি ধৰক এতিয়া মানে মই অলপ আগৰ পৰা কওঁ হা, বহুত বছৰ কবিতা শুনা নাছিলোঁ, হঠাৎ সাগৰিকা পালোঁ, শুনিলোঁ। তাৰপিছত লাহে লাহে ধৰক বেলেগ বেলেগ কবিতা শুনি আহিলোঁ। তো কিয় শুনিলোঁ মই কবিতাটো? কাৰণটো হ'ল কি, আগতে কবিতা যেতিয়া শুনিছিলোঁ সেই কবিতাৰ ষ্টাইল এটা বেলেগ আছিলে। যেতিয়া মিউজিকেলি কবিতাটো আহিলে তেতিয়া সেই ষ্টাইলটো বদলি গ'ল ন। তো সেইটো এটা এক্সপেৰিমেণ্টটো হোৱাৰ লগে লগে মানুহে ভাল পালে। তো সেই এক্সপেৰিমেণ্টটো আমাৰ অসমীয়াখিনি চাগে নকৰে, গম পাইছে? কাৰণ কিয়, এতিয়া আপুনি যদি চায় 100টা অসমীয়া গান যদি আপুনি শুনে, গোটেইকেইটা গান আপুনি ছেম 6-8 ৰিদমতে পাব, ছেম ষ্টাইল, ছেম হেৰিত, মানে এই গানটো এনেকুৱাকৈ হিট হৈছে, মই এনেকুৱা টাইপতে কৰিব লাগিব। সেইটো এটা তাৰমানে আমাৰ মিউজিচিয়ানছখিনি বা ধাৰণা এটা কৰি লৈছে। মানে সেই যে মই আপোনাক কৈছোঁ ন, এটা ট্ৰেক ফ'ল' কৰে, সেই ট্ৰেকটো ফ'ল' নকৰি পেলাই যদি নিজৰ মতে এটা এক্সপেৰিমেণ্ট কৰে তেতিয়া বেছি বেটাৰ হ'ব চাগে। কাৰণ যদি জুবিন গাৰ্গেও যদি সেই ট্ৰেকটো ফ'ল' কৰিলে তেতিয়া জুবিন গাৰ্গ নহ'লে হয়তো ন। জিতুল দাই যদি ধৰক পুৰণা ষ্টাইলটোকে ফ'ল' কৰিলে তেতিয়া জিতুল সোণোৱাল নহ'লে হয়। তো সেই ইচ্ছাবিলাক নাইকিয়া হৈ গৈছে নেকি অসমীয়া শিল্পীৰ? প্ৰতিভাটো যথেষ্ট আছে, সেই ইচ্ছা, অধ্যয়নটো আছে, চেষ্টাটোও আছে, কিন্তু সেইটো তাৰমানে দুটা ৱেইট আছে মোৰ মতেৰে, পজিটিভলি আৰু নিগেটিভলি। এইকাৰণে ক'ম, পজিটিভ তেওঁলোকৰ নিজৰ কাৰণে যে দুটা, যেনেকৈ আপুনি ক'লে দুটা গান হিট কৰিম, তাৰপিছত বিহু ফাংচন 2 বছৰমান কৰিব লাগিব, সেইটো তেওঁলোকৰ পজিটিভ। আৰু নিগেটিভটো এইটো হয় যে তেওঁ যদি সেই গানটো হিট হ'ল, তেওঁ ফ'ল' কৰি আৰু দুজনে সেই গানটোৱে সেনেকুৱা টাইপৰে গান, একে ধাৰাৰ গানেই আৰু, তেতিয়া আপোনাৰ কি হ'ব, সংগীতৰ যিটো ষ্টাইল সেইটো বেয়া হৈ যায় আছে। কাৰণ মই লাষ্ট ধৰক এই লকডাউনৰ আগত নেকি একদম মানে নিশ্চয় সাপৰ কিছুমান গান মানে ওলাইছিল চাগে দেই, ইউটিউবত মই শুনিছিলোঁ। তাৰপিছত সেইটোক লৈ পেলাই বহুতখিনি মানে কথাও চলিলে মিউজিকৰ ওপৰত, মিডিয়াটো কিবা কিবি। কিন্তু সেইখিনি খালি মিডিয়াৰ মাজত ৰাখিলে নহ'ব, যে বোলে এই ছিংগাৰজনে এনেকুৱা টাইপৰ গান কিয় ওলাইছে, তেওঁ খালি মিডিয়াত আনি পেলাই আপোনালোকে পাব্লিচিটিহে কৰি আছে, গম পাইছে নাই? মই কথাটো কি কৈছোঁ যে তেওঁ যদি ভুল গাইছে তো তেওঁক সেইটো শুধৰাই দিয়াটো হোৱা নাইতো। তেওঁক মাতি আনি পেলাই নিউজ চেনেলত তেওঁৰ লগত যে কথা পাতিছে, তো সেইটো তেওঁৰ পাব্লিচিটি হৈ আছে। তো মানে বস্তুটো কি হৈছে, কণ্ট্ৰভাৰ্চি ইজ দ্য বেষ্ট ৱে অফ পাব্লিচিটি আজিৰ টাইমত। তো সেই বস্তুটো ইজি ৱে হৈ গৈছে ন। আপুনি কিবা এটা কৰি দিয়ক, ইউটিউবত চলি গ'ল, 10জনে ভাল পালে, আপুনি হিট, তাৰপিছত 2 বছৰমান সেই গানটোক লৈ পেলাই আপুনি চলি থাকক আৰু। কিন্তু তাৰে পিছত কি হ'ব? তাৰে পিছততো তেওঁ নাই আৰু। এতিয়া ধৰক এইবাৰে বিহুত জুবিন দাৰ পিছত 100টামানতো জুবিন গাৰ্গ ওলাইছে চাগে, হয়তো নহয়? আৰু চবেই জুবিন গাৰ্গ বনি আছে, কিন্তু সঁচাকৈ জুবিন গাৰ্গ হ'ব পাৰিছেনে? বা জুবিন গাৰ্গৰ যিটো মেণ্টেলিটি আছিলে, জুবিন গাৰ্গৰ যিখিনি
অধ্যয়ন আছিলে সেইখিনি হয়নে তেওঁলোকে বা জুবিন গাৰ্গৰ নিচিনা গাইছে ঠিক আছে ওকে জুবিন গাৰ্গৰ আৱাজত গাইছে জুবিন গাৰ্গৰ ষ্টাইলত গাইছে কিন্তু জুবিন গাৰ্গ কি আছিলে সেই বস্তুটো তেওঁলোকে বুজি পাইছেনে নাই জুবিন গাৰ্গৰ কণ্ঠটো নকল কৰিলে বা সুৰটো নকল কৰিলেতো জুবিন গাৰ্গ হোৱাটো সম্ভৱ নহয় জুবিন গাৰ্গ এক অনন্য সত্তা আৰু তেওঁক ঢুকি পোৱাটো খুব সম্ভৱ নহয় কোনোবাই এতিয়া হামিং গাই পেলাইও জুবিন গাৰ্গ হ'বলৈ গৈছে যে হামিংটো জুবিন গাৰ্গৰ লগত মিলিছে তাতো তেওঁ ভাইৰেল হৈ পৰিছে তেনেকুৱা হৈ আছে অসমৰ সংগীত জগত মোক এবাৰ ডক্টৰ হীৰেণ গোহাঁই আমাৰ এটা এলবাম বনাইছিলোঁ আমি ফোক বুলি হয় তেতিয়া মিটিঙত তেওঁ আমাৰ ফোক যেতিয়া উন্মোচনী সভা হৈছিলে জিলা পুথিভঁৰালত তেওঁ কৈছিলে তেওঁতো পণ্ডিত মানুহ আৰু কেম্ব্ৰিজৰ পৰা পাছ কৰি অহা তেওঁৰ বিদেশৰ বন্ধু এগৰাকী আহিছিলে বিদেশৰ বন্ধুগৰাকীয়ে জানিব বিচাৰিছিলে অসমীয়া সংগীতটো কেনেকুৱা তেওঁ যেতিয়া গান শুনালে তেতিয়া বিদেশী বন্ধুগৰাকীয়ে হীৰেণ গোহাঁই ছাৰক ক'লে যে এটা গানেই শুনি থকা যেন লাগিল এই যে 200টা গান শুনিলোঁ অসমীয়া গান এটাই সুৰ এটাই কথা বতৰা দেখোন এইটো আজি 10 বছৰ আগৰ কথা তাৰমানে কিমান দিন অসমীয়া সংগীতত এটা বৈচিত্ৰ্য অহা নাই বা নাইকিয়া হৈ গৈছে এইটো তুমিও অনুভৱ কৰিছা মই অনুভৱ কৰিছোঁ আৰু গান ভাল পোৱা মানুহে সকলোৱে অনুভৱ কৰিছে আৰু এইটো ক্ষেত্ৰত নিশ্চিতভাৱে তৰুণসকল কিন্তু আগবাঢ়ি আহিব লাগিব আহিছে কেইবাজনো বিষ্ণুতকে আদি কৰি তেনেকৈ বহুতে আগবাঢ়ি আহিছে বা আমাৰ কি অলকেশ দত্ত তেওঁলোকে আগবাঢ়িছে কিন্তু তেওঁলোকে নেৰানেপেৰাকৈ কামটো কৰি থকা নাই তাৰমানে চাওক বস্তু এটা আপুনি যেতিয়া ঘৰ এটা বনাব ঘৰটো বনোৱাৰ আগতে এটা প্লেনিং হয় ন যে পাৰ্মিশ্যন ল'ব লাগিব নেকি ইঞ্জিনিয়াৰে ড্ৰয়িংখন বনাই দিব নেকি তাৰপিছত আপোনাৰ বাজেট আহিব ধৰক কনষ্ট্ৰাকশ্যনৰ বাজেট কিমান হ'ব মেটেৰিয়েলছৰ বাজেট কিমান হ'ব কেৰিং চাৰ্জ কিমান হ'ব কিমান লেবাৰে কাম কৰিব তো এটা প্লেনিং থাকে তো কিন্তু আপুনি যদি উইদাউট এটা প্লেনিং যদি বোলে মোৰ পইচা আছে মই দোকান যাম মই বস্তু কিনিম মই ঘৰ বনাম তো এতিয়া টাইমত মানে বস্তুটো কি হৈছে ল'ৰাটোৱে ঘৰত গান গাইছে বা ছোৱালীজনী ঘৰত গান গাইছে দেখাত ধুনীয়া তাৰপিছত এনেই ধৰক ছ'চিয়েল মিডিয়াত আপোনাৰ ৰীল এটাত কিবা এটা কৰি দিলে দেউতাকৰ পইচা আছে মোৰ ল'ৰাই ভাল গান গায় গান এটা বনাওঁ মানে এইটো কথাটো ক'ব নালাগা কথা কিন্তু এইটো সঁচা হয় সেয়াই চলি আছে সেইটো হৈ আছে কাৰণ কিয় আগৰ যিখিনি ছিংগাৰ আছিলে বা আগৰ যিখিনি মিউজিচিয়ানছ আছিলে তো তেওঁলোকৰ যিখিনি লিৰিক্স আছিলে লিখাখিনি আছিলে তো বহুত ভাবি পেলাই লিখা হৈছিলে চাগে বা মিউজিকখিনি মানে এটা ইম'শ্যনত গৈছিলে বা ফিল্ম এখন এটা ইম'শ্যনত গৈছিলে তো সেই ইম'শ্যনটো কোনোবা এটা জেগাত নাইকিয়া হৈ গৈছে আৰু এটা বস্তু কি হৈছে যে থিম নাই তাৰমানে মই ভাবোঁ যে মানে সেই থিমটো চাগে মিচিং হৈ গৈছে এতিয়া ধৰক জিতুল সোণোৱালৰ গান যদি শুনে জিতুল দাৰ গান তো এটা থিম যেন লাগে যে এইটো এটা দুখৰ বা এইটো এটা ফূৰ্তিৰ হয় বা এজনী ধুনীয়া বস্তু এটাৰ মানে উপমা দি পেলাই কিবা এটা কৰা গৈছে কিন্তু আপুনি যদি এতিয়াৰ গানবিলাক শুনে তো কোনো ৱে নাই তাৰমানে এটা ৰিদম বাজি আছে মানুহখিনিয়ে এনজয় কৰি আছে যিখিনি মানুহে মানে আপোনাৰ ৱৰ্ডৰ মিনিং এটাও নাজানে চাগে কৰি আছে চলি আছে গানটো ভাইৰেল হ'ল ভিউজ আহি গ'ল তাৰপিছত গম পালোঁ আৰু যে মানে বিহুত এইবাৰ এইজনে আহিব আৰু তো সেইটো হৈ আছে অধ্যয়নটো নাই আৰু সেইটো বস্তু ভুলটো কোনোবা এটা জেগাততো চাগে পাব্লিকৰো হৈ আছে বা আমাৰো হৈ আছে আমি চান্সটো দি আছোঁ ন যদি আমি চান্সটো নিদিওঁ এনেকুৱাও নহয় যে ভাল গান ওলোৱা নাই ভাল গানো ওলাইছে কিন্তু মানুহে দৰ্শকে আদৰা নাই শুনিবলৈ ইচ্ছা কৰা নাই সকলোৱে টাইম পাছৰ কাৰণে গানটো শুনি আছে সেইটোৱে আত্মাৰ আৰামৰ কাৰণে কোনো গান শুনা নাই কৰ্ণ কুহৰক শান্তি দিয়াৰ কাৰণে কোনো গান শুনা নাই হৈ হাল্লা চিঞৰ বাখৰ ফূৰ্তি তাৰ কাৰণে গান শুনি আছে আচ্ছা যিয়ে নহওক বহুত কথা পাতি আছোঁ আমি আৰু বহুত কথা পাতিম মুম্বাই আৰু আমাৰ অসমৰ বহুত কোৱা হয় যে খুব লবি ছিষ্টেম অসমত বহুত ভাল ভাল শিল্পী ৰৈ গ'ল তেওঁলোকে যি হাৰত ওলাই আহিব লাগিছিলে যি হাৰত প্ৰতিষ্ঠা পাব লাগিছিলে লবি ছিষ্টেমৰ কাৰণে নাপালে মুম্বাইতো তেনেকুৱাই আছে তাৰমানে কিয় আছে ধৰক এতিয়া মই যিখিনি মানুহৰ লগত কাম কৰি আছোঁ তো সেই মানুহখিনিক ধৰক আগৰ পৰা অলপমান কানেকশ্যনত আহি আহি পেলাইহে কামবিলাক হৈ আছে তো ময়ো ধৰক পুতুককৈ যাই পেলাই সোমাব পৰা নাই ধৰক মই 2016-17ত গৈছিলোঁ তো তেতিয়া ধৰক মই আপোনাক যেনেকৈ প্ৰথমতে ক'লোঁ যে মেইল কৰিলোঁ কাৰোবাক ফোন কৰিছোঁ তেওঁলোকে টাইম নিদিয়ে কেতিয়াবা দিছে যদিও মানে অলপ সময় আৰু 10 মিনিট
সেই 10 মিনিটৰ কাৰণে 2 ঘণ্টা ৰখিছোঁ তো যাই পেলাই তেওঁলোকৰ এনেকুৱা থাকে যে কি तुम क्या हो बोले मैं म्यूजिक प्रोड्यूसर हूँ ठीक है इनसे बात कर लो মানে আপুনি মেইন মিউজিকৰ মানুহ আপুনি আছেই আপোনাৰ লগত কথা পাতিব লাগিব আপোনাৰ যদি মানুহ লাগে তেতিয়া আপুনি ল'লে আৰু যদি নালাগে তেতিয়াহ'লে আপুনি আৰু কৈ থ'ব যে মানে ঠিক আছে কিবা থাকিলে কম দে তো সেইটোতো আছে সেই লবিটোতো মানে থাকিবই মানে ধৰক কাৰণ কিয় এটা লবিটো এইকাৰণেও হয় বুলি ভাবোঁ মই ইয়াতেও চাগে মানে বুজি পোৱা হয় ন এতিয়া ধৰক আপোনাৰ লগত যদি মই 5 বছৰৰ পৰা কাম কৰি আছোঁ তো আপুনি ধৰক মোৰ মেণ্টেলিটিটো বুজি পায় যে বিদ্যুতে এনেকুৱা টাইপতে মিউজিকখিনি কৰিব তো মই তাক এনেকুৱাকৈ লিখি দিলেহে সি কৰিব তো সেই চাগে মই ভাবোঁ যে লবিটো বেয়া বস্তু নহয় কিন্তু টেকেল কৰাটো চবৰে নিজৰ নিজৰ কথা সেইটোৱে ভাবোঁ কিন্তু লবি কৰা মানে এইটো নহয় যে নতুনখিনিক আপুনি চান্স নিদিব কাৰণ ধৰক এতিয়া মই যিমানখিনি কাম কৰি আহিছোঁ এতিয়া যদি ধৰক একদম ৰিচেণ্ট ল'ৰা এজন যদি মিউজিক কৰি ষ্টাৰ্ট কৰিছে তো তাৰ ষ্টাইলটো ডেফিনেটলি মোতকৈ বহুত বেলেগ হ'ব মোতকৈ কি আৰু বহুত ভালতকৈ হয়তো বেলেগ হ'ব তো সেইকাৰণে মই ভাবোঁ যে লবিটো ঠিকে আছে এটা জেগাত ঠিকে আছে কাৰণ কিয় মেণ্টেলিটিটো বুজাটো সহজ হৈ যায় যে আপুনি কি ভাবিব বা মই মিউজিকটো কৰাৰ টাইমত যদি আপোনাক কওঁ যে প্ৰণৱ দা মই এনেকুৱাকৈ এটা ভাবি আছোঁ থিম তো আপুনি লিখক তো তেতিয়া আপুনি তাৰমানে মোৰ লগত যদি কানেক্টেড হয় তো আপুনি বুজি পাব সহজতে কিন্তু যদি ধৰক মই আপোনাক কেতিয়াও লগেই পোৱা নাই তেতিয়া আপোনাক মই গোটেই স্ক্ৰিপ্টখন ষ্টৰিটো গোটেই আকৌ আপোনাৰ আগত নেৰেট কৰিব লাগিল তো সেই নেৰেশ্যনৰ টাইমখিনি ৱেষ্ট ন তো সেইকাৰণে চাগে মষ্ট প্ৰবাবলি যোগাত্মক দিশ এটাও আছে লবিৰ আৰু এটা ঋণাত্মক দিশো আছে সেইটোতো থাকিবই দুইটাই আছে বাকী আৰু নতুন নতুন কাম যথেষ্ট হাতলৈ আহি আছে নতুন কাম এতিয়া যেনেকৈ মই ক'লোঁ জেনিখন মোৰ হেৰি হৈ আছে লাইন আপ হৈ আছে তাৰপিছত পাপা কি গাড়ী সেইখন এখন আহি আছে তাৰপিছত মোৰ এখন উৰিয়া ফিল্ম এখনৰ মোৰ প্ৰজেক্ট অলমষ্ট মানে হৈ গ'ল সেইখিনি খালি মোৰ মিক্সখিনি হোৱা নাই তো সেইখিনি আছে তাৰপিছত আপোনাৰ এখন মোৰ ছিৰিজ এখন ষ্টাৰ্ট হ'ব সেইখন আপোনাৰ চাউথ আফ্ৰিকাৰ হয় তো সেইখন তাহাঁতৰ চাগে শ্বুটিংখিনি শেষ হ'ল তো মোৰ তাতে এতিয়া আৰু এপিছ'ডবিলাক অহা ষ্টাৰ্ট হ'ব চিনেমাতো কাম কৰিলা ৱেব ছিৰিজতো কাম কৰিলা দুইটাৰে পাৰ্থক্য কেনেকুৱা টাইমিংখিনি তাৰমানে আপুনি ধৰক এতিয়া এখন ফিল্মৰ কাৰণে আপুনি যথেষ্টখিনি টাইম পাব 6 মাহ 3 মাহ এবছৰ টাইম পাব কিন্তু আপুনি ৱেব ছিৰিজ এখন কৰিব লাগিলে ডেডলাইন পাব এতিয়া ধৰক মানে এখন ফিল্মত কি হয় আমাক ধৰক ডাইৰেক্টৰৰ লগত বহি পেলাই বা এক্সিকিউটিভ যোন থাকিব তেওঁলোকৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ তেওঁলোকৰ লগত বহি পেলাই আমি ষ্টৰিটো বুজিব টাইম পাম যে বোলে ৰণবীৰ কাপুৰৰ নেচাৰটো এনেকুৱা হ'ব বা আমিৰ খানৰ নেচাৰটো এনেকুৱা হ'ব কেৰেক্টাৰটো এইটো হয় তো তেওঁৰ ওপৰত মানে এনেকুৱাকৈ মিউজিকখিনি হ'ব কিন্তু ৱেব ছিৰিজত কি হয় আপোনাক 15 দিন বা 10 দিন টাইম এটা দিয়ে আৰু তেওঁলোকে ধৰক এটা অলৰেডি মানে এটা ট্ৰেক তেওঁলোকে ক্ৰিয়েট কৰি থৈ দিয়ে মিউজিক ট্ৰেক যে তাহাঁতক কোনটো ষ্টাইল লাগিব তাৰমানে তো আপুনি সেইটো ফ'ল' কৰিব লাগিব আৰু সেইটোৰ কাৰণে আপোনাক সেই ধৰক 10 দিন বা 15 দিন টাইম দিব তাৰে মাজত সেই 10 দিন 15 দিন মানে আপোনাৰ 15 দিনটো ফাইনেল তাৰমানে ডেডলাইনটো আপুনি 9 দিন ধৰি থৈ দিয়ক তাৰপিছত আপুনি ছাবমিট কৰাৰ পিছত আকৌ আপোনাৰ কাৰেকশ্যনছ আছে ধৰক কোনোবা এটা মিউজিক এইখিনি বেছি হৈছে সেইখিনি নালাগে কেৰেক্টাৰ মিউজিকটো চেঞ্জ হ'ব বা সেইটো কেৰেক্টাৰৰ লগত এইটো মিউজিক যোৱা নাই তো সেই কাৰেকশ্যনছবিলাক থাকে তো সেই ডেডলাইন আৰু টাইমিং এতিয়া ফিল্ম এখন কৰিলে আপোনাৰ যথেষ্টখিনি টাইম অলপ পোৱা যায় আৰু আপোনাৰ ৱেব ছিৰিজ কৰিলে আপোনাৰ সেই টাইমটো শ্বৰ্ট টাইমত আপুনি কৰিব লাগিব আৰু শ্বৰ্ট টাইমত আপুনি বেষ্ট অফ দ্য বেষ্ট আপুনি দিব লাগিব তেতিয়া মানে আপোনাৰ মেইন প্ৰব্লেমটো অসমত কি মানে মুম্বাইত হয় মানে দুটা ৱৰ্ডৰ কাৰণে আপুনি ৰেডি থাকক তাৰমানে ইয়াতো চিলেকশ্যন ইয়াতো ৰিজেকশ্যন তো এইটো মানে চবতকৈ ডাঙৰ প্ৰব্লেম তাৰমানে আপুনি ইউ হেভ অলৰেডি কমপ্লিটেড দ্য ট্ৰেক আপুনি গোটেইখিনি কৰি দিলে আপোনাৰ অভাৰঅল ছিৰিজ খতম হৈ গ'ল কিবা কাৰণত বোলে মেইন OTT চেনেলৰ ক্ৰিয়েটিভ ডাইৰেক্টৰৰ ভাল নালাগিল তো আপুনি ৰিজেক্ট হৈও যাব পাৰে তাৰমানে আৰু যদি ৰিজেক্ট হ'ল তাৰমানে আপুনি নেক্সট আৰু তেওঁক মেইল কৰি সুধি লাভেই নাই তো তেওঁলোকে ডাইৰেক্ট কৈয়ে দিব যে নেই পচন্দ নেহি আয়া তো মানে সেই মুম্বাইত সেইটো এটা মানে বস্তু হয় কি চিলেকশ্যন আৰু ৰিজেকশ্যনটো তাৰমানে ইউ শ্বুড বি ৰেডি ফৰ ডেট সেইটোৱে ধৰক এতিয়া কিন্তু সেই বস্তুটো অসমত নহয় কাৰণ কিয়
এটা মই ক'লো ন যে মানে দাদা ভাই বন্ধুৰ মাজত চিনাকি বুজা পৰা থাকে এটা। বুজা পৰা থাকে। বহুত ল'ৰাই এতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং পঢ়ি আছে বা সংগীতত কাম কৰি আছে আৰু বহুতে মুম্বাইলৈ যাবলৈ বিচাৰে, বলিউডলৈ যাবলৈ বিচাৰে, তেওঁলোকক তুমি কি দিহা দিব বিচাৰা, কি পৰামৰ্শ দিব বিচাৰা? প্ৰথমটো কি বলিউড বুলি নহয়, আপুনি কেলকাতাত গ'লেও বা চাউথত গ'লেও বা য'তে গ'লেও অধ্যয়নটো লাগিব। মানে মই অসমত ভাল কাম কৰিছোঁ, মই বাহিৰতো ভাল কাম কৰিম বুলি ভাবি গ'লে নহ'ব। তো মানে সেই টেষ্টটো, মানে এতিয়া কি চলি আছে বা এতিয়া মানুহে কি ভাল পাই আছে, সেই বস্তুটো বুজিব লাগিব। মানে এতিয়া মই ধৰক অসমত যদি এটা গান বনাইছোঁ, অসমত গানটো হিট হৈ গ'ল বা ফিল্ম এখন হিট হৈ গ'ল, মই সেই ষ্টাইলটোৱে যদি লৈ পেলাই যাওঁ, হয়তো সেই ষ্টাইলটো তাতে একচেপ্টেবল নহ'বও পাৰে। তো সেইকাৰণে তাৰমানে আপুনি সেই মনিটৰটো কৰিব পাৰিব লাগিব যে অডিয়েঞ্চৰ মাইণ্ডত কি আছে। যদি আপুনি সেই অধ্যয়নটো কৰিব পাৰে তেতিয়াহ'লে বঢ়িয়া, ভাল। আৰু খালি সেই অধ্যয়নটোৱে নহয়, আপুনি যদি মিউজিক কৰিম বুলিয়ে যাওক বা আৰ্ট বা ডাইৰেকশ্যন, এক্টিং যিয়ে যাওক, তো নিজক প্ৰিপেয়াৰ কৰি যোৱাটো বেছি বেটাৰ। যে তাতে গৈ পেলাই শিকি পেলাই কাম কৰিম বুলি ভাবিলে নহ'ব, কাৰণ ষ্ট্ৰাগল কৰিব গ'লে আপুনি শিকাৰ সময় নাপায়। কাৰণ আপুনি সেই ষ্ট্ৰাগলৰ টাইমত তাৰমানে যেতিয়া আপুনি ওৱান টেক এটা অডিশ্যন দিব ইন ফ্ৰণ্ট অফ যিকোনো, ছাপ'জ ৰাজু হিৰাণীয়ে বহি আছে বা সতীশ কৌশিক কোনোবা বহি আছে, তো তেওঁৰ আগত যেতিয়া আপুনি এটা এজ এ ষ্ট্ৰাগলাৰ এক্টৰ আপুনি গৈছে অডিশ্যন দিব, তো মানে কি ইউ শ্বুড বি বেষ্ট অফ দ্য বেষ্ট। আপুনি মানে আমিৰ খানতকৈও বেষ্ট হ'ব লাগিব ফৰ ডেট মুমেণ্ট। কাৰণ আপুনি টাইম কিমান পাব? 10 ছেকেণ্ডহে পাব। তো মানে লাইফৰ সেই 10 ছেকেণ্ডটো আপুনি বেষ্ট অফ দ্য বেষ্ট দিব লাগিব। তো তেতিয়া যদি আপুনি ভাবি পেলাই যায় যে মই ষ্ট্ৰাগল কৰিবই আহিছোঁ, মই শিকিব আছে। হ'ব, বৰ গুৰুত্বপূৰ্ণ কথা কৈছা। আমি সামৰিম অনুষ্ঠান আজি। তুমি একেদিন গুৱাহাটীতে আছা আৰু কিছু কামো কৰি আছা অসমীয়া গানৰ। এই নতুন এটা গান কৰি আছা কামৰূপীয়া ভাষাত। কামৰূপীয়া লোকগীত, কামৰূপীয়া লোকগীত বুলি নকওঁ একচুৱেলি, মানে কি অলপমান লোৱাৰ আছামৰ যিটো কামৰূপীয়া ষ্টাইল, সেইটো ফিউজন আৰু ফিউজন, ভাটিয়ালি ষ্টাইলটো প্লাছ দীপসন্ধি তালটোৰ ওপৰত, আৰু ৱৰ্ডিংছখিনি অলপমান মিক্স, মানে আপোনাৰ গোৱালপাৰীয়া, আমাৰ যেনেকুৱা নলবাৰীয়া আৰু বৰপেটীয়া যিটো ষ্টাইল থাকে, অলপ সেইটো ষ্টাইলৰ ওপৰত মানে অকণমান আমাৰ দৰ্শকৰ কাৰণে শুনাই দিলে আমি ভাল পাম আৰু অনুষ্ঠান সামৰাৰ আগে আগে। হয়। দুকুমুকালিৰ আন্ধাৰতে নদীৰ ফালে যায়, নাৱৰ বান খুলি ঠেলি উঠলো বৈঠা বাই, নাও বাই গুচি গেলো নদীৰ বুকৰ মাছ, নাও বাই গুচি গেলো নদীৰ বুকৰ মাছ, দুকুমুকালিৰ আন্ধাৰতে নদীৰ ফালে যায়, নাৱৰ বান খুলি ঠেলি উঠলো বৈঠা বাই। বৰ সুন্দৰ আৰু বহুত ভাল লাগিল আজি আড্ডাত তুমি ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজলৈ আহিলা। প্ৰিয় দৰ্শক, এয়া আছিলে বলিউডত সংগ্ৰামৰত, বলিউডত কৰ্মৰত চাউণ্ড ইঞ্জিনিয়াৰ, গায়ক, সংগীত পৰিচালক, অসমৰ যুৱক বিদ্যুৎ ৰঞ্জন। আৰু বিদ্যুৎ ৰঞ্জনে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে সংগীত সম্পৰ্কে আৰু বলিউডত বা বিভিন্ন প্ৰান্তত এগৰাকী শিল্পীয়ে কৰিবলগীয়া সংগ্ৰাম বা তেখেতৰ প্ৰতিষ্ঠা লাভৰ যুঁজখনৰ বিষয়ে। গতিকে আশা কৰিছোঁ তৰুণ প্ৰজন্ম এই বক্তব্যৰ দ্বাৰা লাভৱান হ'ব। আৰু আমিও তোমাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ জনাব যাতে বিদ্যুৎ ৰঞ্জনে আৰু বহুত বেছি প্ৰতিষ্ঠা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। গতিকে আজিলৈকে সামৰিছোঁ। চাই থাকিব প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে যুক্তি তৰ্ক গল্প। ধন্যবাদ। ধন্যবাদ। আবেগ নহয় যুক্তি, কাজিয়া নহয় তৰ্ক আৰু জীৱন গাথাৰ শালীন আড্ডা। চাবলৈ নাপাহৰিব সত্যতা, বিশ্বাসযোগ্যতা আৰু বুদ্ধিকতাৰ ভৰসা। ইণ্ডিয়া টুডে এনি অসম, প্ৰতিপল স্বদেশৰ প্ৰহৰী।